তো হেল্ল' গাইজ গুড মৰ্ণিং। আজি আমি আহিছোঁ পানী উঠাবৰ কাৰণে। আমাৰ যাতে পানী নাই, এই ধৰণে পানী উঠাই আছে আমাৰ মফিজুল ভাইয়ে। এইটো পানী আমাৰ গৰম কৰি খাব লাগিব আৰু উপায় নাই। কিন্তু ভাই বন্ধু আমাৰ কালি আহিছে, গম পোৱা নাই, লাহে লাহে গম পাই যাব ক'ত কি আছে না আছে। কিবা কোৱা আৰু তুমি। কি খাওঁ আৰু ভাই বন্ধুৰ লগত হেকাৰ ভাত দিব বা কিবা মদ ভাত দিব লাগিব। তাৰপিছত কি কৰিম আমি, আমাৰ কেম্পটো 2 কিলোমিটাৰ আঁতৰত আছে। আমি পানী আনিব গৈছোঁ ইয়াত। পানীটো এতিয়া পানী আনিম, কিন্তু পানীটো গৰম কৰি যাব লাগিব। আমাৰ বাইদেউহঁতে কাপোৰ ধুই আছে। কি কৰিম, আমাৰ ভাই বন্ধুহঁতে একেলগে সেই ড্ৰামকেইটা আমি এতিয়া পানী আনিব আহিছোঁ। সেইটো দেখছি ড্ৰামকেইটা। এতিয়া আমি অকণমান জিৰাইছোঁ। এই জংঘলৰ একদম 1 ফুট বা 2 ফুটৰ ভিতৰত তলত লাইফত কিবা এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু সেনেকৈ যে মানুহে বহবাস কৰি আছে গম পাওঁ গ'ল। আমি চাকৰি যদি কৰিছে যদি কৰিব লাগিব আৰু য'তেই পতাই আমি তাতেই কৰিব লাগিব। আমি নকৰোঁ বুলি ক'ব নোৱাৰোঁ, নহ'লে আমি যদি নকৰোঁ বুলি কয় আমাৰ চাকৰি গুচিয়ে যাব। কি কাৰণ উপায় নাই আৰু আমাৰ জিন্দগী সেই আমাৰ ফৌজৰ জিন্দগী এনেকুৱাই হ'ব লাগিব। আমাৰ এটা পুলিচৰ ডাইৰেক্ট আছিল, স্মাইল কৰ আৰু শুৰু হৈ যাওঁ। স্মাইলটো দেখাই দিয়া অলপ। কি কৰে এনেকৈ আমি বিন্দাছ চলি থাকিব লাগিব আৰু